আজি আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস। আজি এই বিশেষ দিনটোত দৰ্শকক দেখুৱাম নাৰী দিৱসে ঢুকি নোপোৱা এজাক মহিলাক। এওঁলোকৰ বাবে একোখন নগৰ চহৰ হৈ থাকে পৰিষ্কাৰ পৰিচ্ছন্ন। নীৰৱে সমাজ আৰু পৰিৱেশৰ হকে পালন কৰি গৈছে নিজৰ দায়িত্ব। এওঁলোকৰ বাবে একোখন নগৰ চহৰ হৈ থাকে পৰিষ্কাৰ পৰিচ্ছন্ন। সমাজৰ চকুত সাধাৰণ হ'লেও এইসকল মহিলা কৰ্মৰে সদায় অসাধাৰণ। আজি আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস বুলিও হয়তো এওঁলোকৰ মাজৰে কোনোৱেই গম নাপায়। শিৱসাগৰৰ নগৰ পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰখা এইসকল চাফাই কৰ্মী আজি আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসৰ দিনাও নিজৰ কৰ্ম কৰি গৈছে নিষ্ঠা সহকাৰে। কি কম, এইটোৱে কম, আমি কামলৈ ওলাওঁ 5টা বজাত, আমি কোনো মাষ্টৰ ৰোল নাই, এনে টেম্পৰি পালে কামত যালেহে হাজিৰা পাম, নাযালে নাপাম, এইটোৱে হয়। নাই একো নাপাওঁ, নাই আৰু কি ক'ম, এইটো টাউনটো চাফা কৰোঁ মানুহ কাৰণে কিমান বছৰ কাম কৰিলোঁ, একো নহ'ল। দৰমহা পাতিও ইমান কম, 12,000 13,000 দৰমহা, যালেহে হাজিৰা পাওঁ, নাযালে হাজিৰা নাপাওঁ। কৰিবলৈ বৰ অসুবিধা, চলিবলৈ বৰ দিগদাৰ হয়। 12,000 13,000 কি হয় আজিকালি, একো নহয়। কি হয়, বস্তু পাতি এনেকুৱা দাম বাঢ়ি আছে আৰু কামটো চাফাই লাগে। আগতে টাউনটো আপুনি নিজে চব কেনেকুৱা চাফা আছে, আপুনি নিজে ক'ব পাৰিব টাউনখন কিমান শিৱসাগৰ ৰাজ্যও চব গম পায়। আৰু বাহিৰা মানুহ আহিলেও, বেলেগ মানুহ আহিলেও তেতিয়া চাই দাদা টাউন শিৱসাগৰ টাউনটো কেনেকুৱা চাফা আছে। এইসকল মহিলাৰ জীৱনৰ প্ৰত্যাহ্বানসমূহ সমস্যাসমূহ আজিৰ দিনটোতেই অসমবাসীৰ আগত দাঙি ধৰাৰ ক্ষুদ্ৰতম প্ৰয়াস কৰিলে নৰ্থ ইষ্ট নাৱে। শিৱসাগৰৰ পৰা পাৰ্শ্বজ্যোতি গগৈৰ প্ৰতিবেদন, নৰ্থ ইষ্ট নাও।